So we are going to celebrate the 11th International Day of Yoga 2025. In all over the world, this program is being organized. The theme of the program is Yoga for One Earth and One Health. And this program is going to unite the all over the world with one world. There is no political boundaries. There is no boundaries of religion, language, on one mankind, in the spirit of this one earth and one health. It means there is no difference. All people of the world suffering from the same problem so far as health is concerned. So this year's theme is Yoga for One Earth and One Health. The spirit of the yoga, there should be peace all over the world peace. And for this reason, this program is being organized since 2015. It was started by Honorable Prime Minister of the country, Sri Narendra Modi sir. And now all over the world have accepted this Antarashtriya Yoga Divas, and they are organizing different programs. And we are here in SJN, Homeo Medical College and Hospital. We are also organizing this international yoga program, and we have had here respected principal sir. We are having professor and yoga premi rise yate ahi goise aru telok loi pelai ami ete ei program to hokole mili korim jate amar spiritual adhyatmik unnoti hoy. Olop agote ami briksho ropon korisu. Briksho roponot orthoto hoise ki one plant for mother এনেকে থিমটো দিছে মানে বৃক্ষৰোপণ কৰিবই লাগিব বৃক্ষ না থাকিলে আমি না থাকো সো ইন্টারন্যাশনাল যোগা ডে বা যিকোনো যোগাই হয় যিবিলাক আমি আসন কৰো সৰ্বাঙ্গাসন মৎস্যাসন এইবিলাক যে কৰি থাকো বিবেকানন্দৰ ভাষাত এইবিলাক কিন্তু ঠিক যোগা নহয় এইবিলাক জিমনাস্টিক হয় যোগা হৈছে অলমাইটিৰ লগত কানেকশন কৰা ভাল বস্তুৰ লগত ভগৱান যিয়েই কয় ঈশ্বৰ আল্লাহ কৃষ্ণ যিয়েই কয় তার উপরতে একটা স্পিরিট আছে সেই স্পিরিটের কারণে দিন রাতি সব হয়ে আছে এই স্পিরিটের কারণে এই যে তার লগত কানেক্টিভিটি তার উপর কারো আমার পাওয়ার নচলে অলমাইটি বলে কোয়া হয় বিভিন্ন মানুষে বিভিন্ন নাম দিয়ে কিন্তু সেই অলমাইটি কোনো মতে আপনি ধর্ম বিশ্বাস করে নকরে এইবিলাক সেকেন্ডারি কথা কিন্তু ধর্ম আছে সেই সাইন্টিফিক ধর্ম যেটো এই ধর্মটা আমি মানিব লাগিব রিলিজিয়ন এটা সৰু বস্তু এটা বিলিফ কিন্তু ধর্ম যেটো এই সবতকৈ ডাঙৰ বস্তু আৰম্ভ কৰিব এতিয়া আৰম্ভ কৰিব হৈছে আৰম্ভ কৰিলে ক'ব ওকে সো বিবেকানন্দৰ এটা কথা মোৰ মনত পৰি আছে মই কৈ আছোঁ এই যিবিলাক আমি কৰোঁ আসন এইবিলাক কৰিবই লাগিব এইবিলাক এটা ৰাস্তা এইবিলাক কৰিলে আমি তাৰপিছত নেক্সট ষ্টেজত যাম যোগা মিন্স যোগ কৰা যোগা কাৰ লগত কানেক্টিভিটি এটা চাওক এতিয়া অন্তঃৰাষ্ট্ৰীয় যোগা ফৰ ওৱান আৰ্থ মিন্স হোল পৃথিৱী এটা বান্ধনত আহিবৰ কাৰণে এইটো স্পিৰিটটো ওৱান হেল্থ আমাৰ পেটত বিষ হ'লে যেনেকৈ দুখ পাওঁ আমেৰিকানৰ পেটত বিষ হ'লে সেইটোৱে দুখ পায় চ' ওৱান হেল্থ অল অভাৰ দ্য ৱৰ্ল্ড আৰু এইটো হৈছে ইণ্ডিয়ান গিফ্ট টু দ্য ৱৰ্ল্ড আমি ইণ্ডিয়াৰ যিটো আমাৰ মেইন ফিলচফি এইটো আমি চাৰিওফালে স্প্ৰেড কৰি আছোঁ তাৰ নাম হৈছে মই সংস্কৃত অলপ কৈ দিওঁ অয়ং নিজ পৰ বেতি গণনা লৌগ চেতসাং উদাৰ চেতনানাং টু বসুধৈব কুটুম্বকম ইটো মোৰ নিজৰ মানুহ সেইটো বেলেগৰ মানুহ সেইটো বেলেগ সেইটো এই বস্তুটো সংকীৰ্ণ মনা মানুহৰ কাৰণে ফৰ মিন মাইণ্ডেড পিপল কিন্তু ফৰ উদাৰ চেতা মানুহ তেওঁৰ কাৰণে বসুধৈব কুটুম্বকম এইটো ইণ্ডিয়ান মেইন স্পিৰিট হোল ৱৰ্ল্ড বসুধা আমাৰ নিজৰ আত্মীয় আৰু এই ওৱান আৰ্থ ওৱান হেল্থৰ লগত এইটো কানেকশ্যন হৈ আছে তো বিবেকানন্দৰ একটা কথা আকৌ মোৰ মনত পৰি আছে এতে এই যে ধৰ্ম বা কিবা এইবিলাক বস্তুবিলাক তেখেতে খুব ধুনীয়া এটা কথা কৈছে যেটো বস্তু আমাক যোগাই আনি দিব এখানে মই ৰেফাৰ কৰি আছোঁ বস্তুটো কৈছে কি নাস্তিক অসমীয়া ৱাৰ্ড নাস্তিক আৰু আস্তিক দুটা শব্দ আছে সবেই জানে অৰ্থটো ভগৱানৰ ওপৰত বিশ্বাস কৰাজনক কয় আস্তিক আৰু যোনে ভগৱানক বিশ্বাস নকৰে তেওঁক কয় নাস্তিক এই কথাটো বিবেকানন্দে কৈছে পুৰণা ধৰ্ম এইটো পুৰণা ধৰ্ম বোলে ভগৱানক বিশ্বাস কৰা আস্তিক যে কয় আৰু নকৰাটো নাস্তিক এইটো কিন্তু নতুন ধৰ্ম নহয় এইটো পুৰণা ধৰ্ম তেওঁ কৈছে নতুন ধৰ্মটো কি ধুনীয়াকৈ কৈছে নতুন ধৰ্ম হৈছে যোনে নিজৰ ওপৰত বিশ্বাস কৰে তেওঁ হৈছে আস্তিক
আজি নিজৰ ওপৰত বিশ্বাস নাই তেওঁ হৈছে নাস্তিক এই তেখেতৰ কথা নিজৰ ওপৰত বিশ্বাস আত্মনিৰ্ভৰ সেলফ ৰিলায়েণ্ট নিজৰ ওপৰত বিশ্বাস নাথাকিলে একোই কৰিব নোৱাৰে চাব ভগৱানে বিশ্বাস কৰিছে পূজা কৰি আছে কি হ'ব চাওঁ একোই নহ'ব নিজে যদি একো নকৰোঁ এইকাৰণে মোদী ডাঙৰীয়ে কৈছে যে পূজা करने से अगले पिछले नेक्स्ट जन्म में आपको पुण्य होगा पूजा करले नेक्स्ट जीवनत আপনার पुण्य হব এটো আমি জানো পূজা কৰিব লাগিব কিন্তু কৰিব লাগিব এটো মই কোৱা নাই তাৰ এগেইনষ্টত মই কোৱা নাই কিন্তু যোগা কৰিলে এই জনমেই আপনার বেনিফিটটো পাম এটো কথা মোৰ কথা নহয় তেখেতৰ স্পিৰিট তেখেতৰ এটা বাক্য মই শ্বেয়াৰ কৰিলোঁ আপোনালোকে সকলোৱে জানে আসলতে ইয়াতে আৰম্ভ হোৱা নাই কাৰণে সিনাচাৰে কৈছে আপুনি কিবা কৈ থাকক আৰু টাইম পাছ কৰি থাকক আপোনালোকৰ যদি কিবা এনেকৈ ক'ব লগা হয় মই ভাবোঁ ইয়াতে ক'ব পাৰে মই অলপতে ছাৰ কষ্ট কৰি ভিডিঅ' বনাই আছে সঞ্জীৱ শৰ্মা ছাৰে প্ৰফেচাৰ হয় ছাৰৰ এটা মই ভিডিঅ' লৈছোঁ ইণ্টাৰভিউ লৈছোঁ আৰু ৰেছপেক্টিভ প্ৰিন্সিপাল ছাৰ তেখেতেও ইণ্টাৰভিউ লৈছোঁ মই ইউটিউবত মোৰ চেনেল আছে তাতে মই শ্বেয়াৰ কৰিম আৰু এই প্ৰগ্ৰামটো এনেতো শ্বেয়াৰ হ'বই অফিচিয়েলি কিন্তু মোৰ চেনেলত মই এইটো বিভিন্ন জায়গাত লৈ যাম অল ওভাৰ দ্য ওয়ার্ল্ড ধন্যবাদ থ্যাংক ইউ হ্যাপি ইন্টারন্যাশনাল যোগা ডে টু অল অফ ইউ থ্যাংক ইউ